নিশ্চয় আনন্দিত হৈছোঁ। অসম চৰকাৰৰ যি প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ পৰীক্ষাত মই উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ, গতিকে মই তাৰ বাবে মোৰ পিতৃ মাতৃক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ যিহেতুকে অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সম্পূৰ্ণ নিকা আৰু স্বচ্ছতাৰে যি আজি DAE এক্সামটো পাতিছে, তাৰ বাবে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চেষ্টা কৰি যাম যেনেধৰণে কৰিছিলোঁ। ইয়াৰ পিছতো যিহেতুকে আমাৰ গ্ৰেড 3 স্কিল টেষ্ট হ'ব, গতিকে স্কিল টেষ্টৰ বাবে যিখিনি কম্পিউটাৰ টেষ্টৰ বাবে যিখিনি প্ৰক্ৰিয়া আছে, সম্পূৰ্ণভাৱে মই তাত যাতে উত্তীৰ্ণ হৈ মেৰিট লিষ্টৰ নামটো আহে, তাৰ বাবে মই চেষ্টা কৰিম। ডলা পাচিয়ে বনাওঁ, ডলা পাচি বনাই ঘৰখন চলাওঁ। তাৰ উপৰি ল'ৰাকেইটাক পঢ়ালো। মই বহুত কষ্ট কৰিলো, মানে আমি দুখীয়া মানুহ ল'ৰা ছোৱালীকেইটাক কেনেকে পঢ়াওঁ, কেনেকে ভাল হয় তাৰ চিন্তা থাকিলো। ডলা পাচি বনাই থাকোতে ধৰক মূৰ ঘূৰালে, মানে কুঁৱাৰ কাণত গৈ ডলা পাচি মূৰ ঘূৰোৱাৰ পাছতে গৈ বমি চমি কৰি পানী চানী লৈ আকৌ গুঠো। আৰু মনটো হাজৰিকাই কোৱাৰ লগে লগে মই কওঁ যে পইচা 2000 দে, আকৌ ক'ব 3000 দে, স্কুলত ইমান কাম আছে, সেই স্কুলত ইমান কাম আছিলে। নেখাই নবৈ হলেও ধাৰ ঋণ কৰি হলেও দিওঁ, মানে কষ্ট কৰি, কাৰণ ল'ৰাকেইটা ভাল হওক সেনেকে বুলি। আজি পৰীক্ষাত ভাল হওঁতে মানে বৰ ভাল লাগিছে আৰু বৰ বেজাও লাগিছে মোৰ। কান্দিছো, হাঁহিছো, হাঁহা নাই ধৰক কান্দিছো, আৰু বহুত বেজাৰ লাগিছে। মানে ইমান কষ্ট কৰিছিলে ল'ৰাটোৱে পঢ়া শুনাত, বহুত কষ্ট কৰিলে। চৰকাৰখন ভালেই আৰু মানে চৰকাৰ চবফালে মুখ্যমন্ত্ৰীয়ে চবত সুখ দিছে আৰু কোনো ধৰণৰ নাই ঘোচ ঘাচ একো লোৱা নাই, তামোলখনো খোৱা নাই। চব ফালে ভাল দিছে, চবতে সুখ পাইছো মনত। সেনেকে ল'ৰা এটাও চাকৰি হলে সৰুটো নিশ্চয় আনন্দিত হৈছোঁ। অসম চৰকাৰৰ যি প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ পৰীক্ষাত মই উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ, গতিকে মই তাৰ বাবে মোৰ পিতৃ মাতৃক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ যিহেতুকে অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সম্পূৰ্ণ নিকা আৰু স্বচ্ছতাৰে যি আজি DAE এক্সামটো পাতিছে, তাৰ বাবে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চেষ্টা কৰি যাম যেনেধৰণে কৰিছিলোঁ। ইয়াৰ পিছতো যিহেতুকে আমাৰ গ্ৰেড 3 স্কিল টেষ্ট হ'ব, গতিকে স্কিল টেষ্টৰ বাবে যিখিনি কম্পিউটাৰ টেষ্টৰ বাবে যিখিনি প্ৰক্ৰিয়া আছে, সম্পূৰ্ণভাৱে মই তাত যাতে উত্তীৰ্ণ হৈ মেৰিট লিষ্টৰ নামটো আহে, তাৰ বাবে মই চেষ্টা কৰিম। ডলা পাচিয়ে বনাওঁ, ডলা পাচি বনাই ঘৰখন চলাওঁ। তাৰ উপৰি ল'ৰাকেইটাক পঢ়ালো। মই বহুত কষ্ট কৰিলো, মানে আমি দুখীয়া মানুহ ল'ৰা ছোৱালী কেইটাক কেনেকে পঢ়াওঁ, কেনেকে ভাল হয় তাৰ চিন্তা থাকিলো। ডলা পাচি বনাই থাকোতে ধৰক মূৰ ঘূৰালে, মানে কুঁৱাৰ কাণত গৈ ডলা পাচি মূৰ ঘূৰোৱাৰ পাছতে গৈ বমি চমি কৰি পানী চানী লৈ আকৌ গুঠো। আৰু মনটো হাজৰিকাই কোৱাৰ লগে লগে মই কওঁ যে পইচা 2000 দে, আকৌ ক'ব 3000 দে, স্কুলত ইমান কাম আছে, সেই স্কুলত ইমান কাম আছিলে। নেখাই নবৈ হলেও ধাৰ ঋণ কৰি হলেও দিওঁ, মানে কষ্ট কৰি, কাৰণ ল'ৰাকেইটা ভাল হওক সেনেকে বুলি।